A very good afternoon to all of you. So মই অভিষেক গোস্বামী আপোনালোকক ই কুইবাতত আৰু একবাৰ স্বাগতম জনাইছো। ইয়াতে ই কুইবাতৰ পৰা আমি এটা নতুন ইনিচিয়েটিভ লৈছো। আগতে ইয়াতে খালি APSC হওক বা আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামছ হওক এইবিলাকৰ কাৰণে প্ৰিপাৰেশ্যন কৰা গৈছিল। কিন্তু আমাৰ এতিয়া এটা আমি নিউ ইনিচিয়েটিভ লৈছো কি আমি বেংকৰ এক্সামো কভাৰ কৰিম। মই যিহেতু বেংকৰ বহুতখিনি এক্সামে ক্লিয়াৰ কৰিছো। ৰিচেণ্টলি মই এটা বেংকত মই চাকৰিও পাইছিলো, কিন্তু কিছু ৰিজনৰ কাৰণে মই তাত যাব নোৱাৰিলো। চ' মই মোৰ এক্সপিৰিয়েঞ্চখিনি তোমালোকৰ সৈতে মই শ্বেয়াৰ কৰিব পাৰিম। আৰু কোৱান্টত কেনেকে তোমালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। মই RRB পিঅ'ত 2023 আৰু 22ত মই কোৱান্টত মই প্ৰিলিমছৰ কথা কওঁ। প্ৰিলিমছত মই পাইছিলো তোমাৰ আউট অফ 40 38.5। তো মোৰ ষ্ট্ৰেটেজি কেনেকুৱাকৈ আছিল, মই কেনেকেনো মোৰ প্ৰিলিম প্ৰত্যেকবাৰতে হৈ যায়। আৰু মই এইটো জানো যে বহুতৰে প্ৰিলিমে ক্লিয়াৰ নহয়, ফাৰ্ষ্ট এটেম্পত প্ৰিলিমে ক্লিয়াৰ নহয়। চ' প্ৰথমতে আমি প্ৰিলিমটো কেনেকে ক্লিয়াৰ কৰিম সেইটো আমি ফ'কাছ কৰিম, তাৰে পিছত আমি মেইনছলৈকে যাম। ঠিকে আছে। চ' কোৱানটো এনেকুৱা নহয় কি অকমান জাষ্ট চাই ললো ADRE দৰে, তেনেকুৱা নহয়। ইয়াত অলপ কোৱানটো বেলেগ ধৰণৰ আহে। আৰু মেইনলি বেংকিং এক্সামত কি লাগে জানানে? বেংকিং এটা এক্সামত প্লেনিঙৰ বহুত প্ৰয়োজন হয়, যিহেতু টাইম থাকে, হয়নে? আৰু এইটো মেইনলি CBT মানে কম্পিউটাৰ বেছড টেষ্ট হয়। তোমালোকে জানা বেংকিং এক্সামত কোন কোন অৰ্গেনাইজেশ্যনে পাতে? এটা SBI পাতে, হয়নে? SBI এটা পাতে, আৰু সেইটো কি হয় SBI জুনিয়ৰ এছ'চিয়েট, আৰু এটা কি আছে SBI PO। তাৰে পিছত আহে IBPS। IBPS কি কৰে? IBPS কি কণ্ডাক্ট কৰে? যোনে যোনে নাজানা মই কৈ দিছো, হয়তো সকলোৱে জানিবও পাৰা, হয়নে? কিন্তু কিছুমান এনেকুৱাও আছে য'ত নেকি ডিগ্ৰী কৰি উঠিছে আৰু SBI বা SBI ক্লাৰ্ক হওক বা RRB কাৰণে প্ৰিপাৰেশ্যন কৰিবলৈ যাই আছে, সিহঁতে নাজানিবও পাৰে। গতিকে যোনে নাজানে শুনে আমাৰ সৈতে জড়িত হোৱা, যোনে অলৰেডি জানা সিহঁতে স্কিপ কৰা। ঠিক আছে। চ' চোৱা, ইয়াত চাবা প্ৰথমতে কওঁ যে SBI কি পেপাৰ আহিব 2025ত আৰু কি আমাৰ বেংক ৰিলেটেড আহিব। চ' SBI যে ফৰ্ম ফিল আপ বৰ্তমান হয়তো শেষ হ'ল, 7 তাৰিখে লাষ্ট ডেট আছিল। মই তোমালোকক নটিফিকেশ্যনটো দেখাম। SBI PO ইয়াৰে ফৰ্ম ফিল আপ চলি আছে। ইয়াৰে 14K প্লাছ 14,000তকৈ অধিক ইয়াত মানে ভেকেঞ্চিজ আছে। কিন্তু SBI PO ইমান নাই, 600 আছে আই থিংক। তাৰে জেনেৰেলৰ বহুত কম আছে, 600। আচ্ছা চোৱা, SBI যে 14,000 ভেকেঞ্চি ওলাইছে, সেইটো কিন্তু মানে অভাৰঅল 14,000 অসমৰ বেলেগকে ওলাই। আমি এইবিলাক খুব ডিটেইলছত চাম, মোৰ লগত নটিফিকেশ্যনটো আছেই। ঠিক আছে। অলৰেডি ফৰ্ম ফিল আপ চাগে হৈ গৈছে, তোমালোকে হয়তো এনেই জাষ্ট জল্দি ফৰ্ম ফিল আপ কৰি গৈছা, কিন্তু বহুতখিনি কথা নাজানা যে বেংকিং এক্সামৰ কিছুমান ক্ৰাইটেৰিয়া থাকে, কেনেকে প্ৰস্তুত কৰিব লাগে। সেইকাৰণে ফাৰ্ষ্ট এটেম্পত প্ৰিলিমছে ক্লিয়াৰ নহয়, হয়নে? চ' মই তোমালোকক এইটোৱে এডভাইচ কৰিম কি ভালকে ধৈৰ্য ধৰি মানে ভিডিঅ'টো চাবা। ঠিক আছে। আৰু যদি ভিডিঅ'টো ভাল লাগে তোমাৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব পাৰা, লাইক কৰি দিবা। ঠিক আছে। আৰু কমেণ্ট কৰিবা, পজিটিভ কমেণ্ট কৰিবা বুলি আশা কৰিম, কাৰণ আমি ইয়াত তোমালোকক হেল্প কৰিবৰ কাৰণে ইয়াত আহিছো। ঠিক আছে। কিবা যদি বুজি নোপোৱা আছে ডাইৰেক্ট মানে কমেণ্ট বক্সত সুধিবা, কোনো ধৰণৰ নিগেটিভ স্প্ৰেড নকৰিবা ইয়াতে। কাৰণ মই ইয়াতে বেংকিঙৰ এক্সাম ক্লিয়াৰ কৰি আহিছো কাৰণে তোমালোকক মই পঢ়াব পাৰি আহিছো। আৰু মই এৰাগুলা এক্সাম মই ক্লিয়াৰ কৰা নাই। মই তোমাৰ কি RRB POৰ মই ইণ্টাৰভিউ মই দিছো 2023 দিছো, এইবাৰ দিয়া নাই। কিন্তু 2023 দিছিলো, বাট আনফৰ্চুনেটলি 23 নহল মোৰ। আৰু RRB অফিচ এছিষ্টেণ্টো মই দিছো, SBI JO পৰ্যন্ত মই দিছিলো। ত' ইয়াৰে ইমান এটা হাই ফ্লাকচুৱেটেড হৈ থাকে, ইমান মই হাই বুলিও নকওঁ, কিন্তু ফ্লাকচুৱেটেড হৈ থাকে। আগতে ধৰা আজিৰ পৰা 3-4 বছৰ আগত যিটো কাট অফ আছিল, এতিয়া সেইটো নহয়। এতিয়া মিনিমাম 70 ধৰা। চ' প্ৰথমবাৰ মই দিছিলো হ'ল তোমাৰ 2022ত দিছিলো, আই থিংক 22ত দিছিলো। মই দিছিলো IBPS ক্লাৰ্কটো দিছিলো মই তেতিয়া প্ৰথম হেৰি। আৰু মোৰ আছিল IBPS ক্লাৰ্কৰ প্ৰিলিমছত, মোৰো সেই ফাৰ্ষ্ট তেনেকুৱাকে আছিল। মোৰ ফাৰ্ষ্ট প্ৰিলিমছত আছিলে 78.5 আৰু কাট অফ আছিলে 80.5।
80.5 নহয় দেই, 80.25 আছিলে, 80.25, 80.25 আছিলে কাট অফ। ঠিক আছে, চ' জেনেৰেলৰ কাট অফৰ কথা মই কৈছো এইটো। চ' এইটো ফ্লাকচুৱেটেড হৈ থাকে, কেতিয়াবা হাইও যায়, কেতিয়াবা কমো যায়। তোমালোকে জানা RBI এছিষ্টেণ্ট বুলি এটা আছে, RBI এছিষ্টেণ্টতো বহুত কাট অফ যায়। এইখিনিতো চেন্ট্ৰেল লেভেলৰ যোনখিনি এক্সাম আছে তোমালোকে এইখিনি জানি থৈ দিবা। ঠিক আছে, চ' আহো মই ইয়াতে এই বছৰত কি কি এক্সাম হ'ব চাই লোৱা। এই বছৰত আকৌ কি কি এক্সাম আহিব পাৰে। এইটোতো এছ বি আই এইটো নিজাকে কণ্ডাক্ট কৰে এইটো। ঠিক আছে, ইয়াৰে পিছত আছে IBPS, ইয়াৰে পিছত IBPS আছে। IBPS আকৌ কি কৰে, IBPS 4টা এক্সাম কণ্ডাক্ট কৰে ইয়াতে। কি কৰে, ইয়াত কৰে RRB OA মানে অফিচ এছিষ্টেণ্ট। ঠিক আছে, এইটো ৰেজিনেল ৰুৰেল ডেভেলপমেণ্ট বেংক, য'ত নেকি আমাৰ আসাম গ্ৰামীণ বিকাশ বেংক, জানা আসাম গ্ৰামীণ বিকাশ বেংকৰ কথা ইয়াতে বৰ্তমান। আচ্ছা, তোমালোকে যদি বেংকৰ প্ৰিপাৰেচন কৰি আছা তে তোমালোকে এইটো জানা যে আসাম গ্ৰামীণ বিকাশ বেংক বা যিকোনো ৰেজিনেল ৰুৰেল ডেভেলপমেণ্ট বেংকৰ স্পনচৰ্ড বেংক এটা থাকে, হয়নে? অসমৰ কি, অসমৰ কোন বেংকে স্পনচৰ্ড কৰে? তোমালোকে যদি জানা কমেন্ট বক্সত কমেন্ট কৰিবাচোন এইটো। ঠিক আছে, ইয়াৰে যোনবিলাক শ্বেয়াৰ চৰকাৰ শ্বেয়াৰ থাকে এইবিলাকতো জানাই, হয়তো তোমালোকে যদি পঢ়িছা তেতিয়াহ'লে জানিবা, আৰু যদি পঢ়া নাই আমি ডিটেইলছত পঢ়িমেই। ঠিক আছে, চ' RRB OA হয়, তাৰে পিছত কি হয় RRBPO, ইয়াৰে পিছত আকৌ কি পাতে IBPS ক্লাৰ্ক, আৰু ইয়াত মই কি কম IBPS ক্লাৰ্ক, আৰু এটা এক্সাম কি পাতে জানানে? IBPS PO। এই 4টা এক্সাম IBPS কণ্ডাক্ট কৰে, আৰু বাকীটো কি কৰে SBI ইণ্ডিভিজুৱেলি এইটো কণ্ডাক্ট কৰে। চিলেবাছ চেম থাকে, কিন্তু চোৱা চিলেবাছ SBI-JA আৰু SBI-POৰ মাজত এটাই পাৰ্থক্য আছে, ইয়াৰ লেভেলটোতো হাই থাকেই, খালি SBI-PO মানে PO লেভেলৰ এক্সামত, মই কৈছো যে SBI-PO আৰু IBPS-PO এই দুটা POৰ এক্সামত কি হয়, এখন ডেছক্ৰিপটিভ পাৰ্টও থাকে, ডেছক্ৰিপটিভ পাৰ্ট থাকে, ইংলিছত থাকে। ঠিক আছে, হ'ব। বাকী কিন্তু RRB-POত কোনো ধৰণৰ ডেছক্ৰিপটিভ পাৰ্ট নাথাকে। ৰিচেণ্টলি RRB-POৰ ৰিজাল্ট দিছে, জানা তোমালোকে। এটা কথা ভাল কি RRBৰ এটা ইয়াত টাইম লাইন থাকে, কি এক্সামটো আগষ্টত হয় প্ৰিলিমছ, তাৰে পিছত 1 মান্থ লেটাৰ সিহঁতে প্ৰিলিমছৰ ৰিজাল্ট ডিক্লেয়াৰ কৰে, তাৰপিছত 20 days পিছত আকৌ মেইনছৰ এক্সাম কণ্ডাক্ট কৰে, 1 জানুৱাৰীত সিহঁতে ৰিজাল্টটো দিয়ে। তাৰে পিছত আকৌ ইণ্টাৰভিউৰ কথা আছে যদি PO থাকে। ঠিক আছে, ক্লাৰিকেল পোষ্টত সদায় দুটাই থাকে ষ্টেপ, এটা কি থাকে প্ৰিলিমছ প্লাছ মেইনছ, কিন্তু যোনটো PO ইয়াক প্ৰভিজনাৰী অফিচাৰ্ছ বুলি কয়। ইয়াৰে POৰ কি থাকে, POৰ 3টা ষ্টেজ থাকে, প্ৰি মেইনছ এণ্ড ইণ্টাৰভিউ। ঠিক আছে, চ' প্ৰভিজনাৰী অফিচাৰ্ছটো ইয়াতে তোমালোকে ডাইৰেক্টলি এছিষ্টেণ্ট মেনেজাৰলৈকে ইয়াত যাব পাৰিবা, য'ত মেনেজমেণ্ট ট্ৰেইনী বুলিও কোৱা হয়। আৰু এইটো হ'ল SBI-JA বা SBI ক্লাৰ্ক। ঠিক আছে, ইহঁতক জুনিয়ৰ এছ'চিয়েট বুলিও কোৱা হয় বা ক্লাৰ্ক বুলিও কোৱা হয়। ঠিক আছে, খালি ইহঁতৰ মাজত কি এটা ডিফাৰেন্স থাকে, এইকেইটাৰ মাজত কি যে পেপাৰৰ লেভেলৰ মাজত ডিফাৰেন্স থাকে। যদি কোৱা যে আটাইতকৈ ইজি কোনটো, যে আটাইতকৈ ইজি, চোৱা আটাইতকৈ ইজি বুলি ক'লে RRB অফিচ এছিষ্টেণ্ট, কাৰণ কিয় বহুত ইজি আহে। RRB অফিচ এছিষ্টেণ্ট তোমালোকে যদি তোমালোকৰ মানে কনচেপ্ট ক্লিয়াৰ আছে, তে 2 মাহত তোমালোকে ক্লিয়াৰ কৰি দিব পাৰিবা। 2 to 3 month লাগিব, কিন্তু তোমালোকৰ ভাল কনচেপ্ট থাকিব লাগিব, তেতিয়াহে পাৰিবা। যদি বোলে তোমালোকে এটা চিম্পলিফিকেশ্যনে কৰিব নোৱাৰা, তেতিয়াহ'লে নহয়। চোৱা ইয়াৰে এটা ডিসএডভান্টেজ আছে, এই এক্সামটোৰ কি ডিসএডভান্টেজ আছে, কি ইয়াৰে কাট অফ বহুত যায়, মেইনছৰো কাট অফ বহুত যায়, প্ৰায় 110ৰ মানে ওচৰা ওচৰিকে থাকে। জেনেৰেল কেটেগৰীৰ কথা কৈছো মই, বাকী কেটেগৰীখিনি তোমালোকে চাই ল'বা। ঠিক আছে, তাৰে পিছত যদি কওঁ, তাৰে পিছত যোনটো ইজি লেভেলৰ আছে, তাৰে পিছত মই ক'ম RRB-PO আৰু SBI-JA, এই দুটাৰ ভিতৰত যদি মই কওঁ মানে যোনটো টাফনেছ লেভেল, মই মেইনছৰ কথা কৈছো। মেইনছৰ যদি কথা কোৱা SBI-JA টো অকমান টাফ হয় এজ কম্পেয়াৰ টু RRB-PO। ঠিক আছে, হ'ব। আৰু এটা কথা ভাল যে তোমালোকে যদি ইংলিছত মানে সিমান এটা
আছে ইংলিছত মোৰ সিমান এটা হেৰি নাই মানে ভাল নহয় যদি ইংলিছ তোমালোকে ইয়াত হিন্দীও ল'ব পাৰা ইয়াতে হয়নে এইটো ইয়াত এটা এডভান্টেজ আছে ইয়াতে কিন্তু বাকী কেইটা পেপাৰত কিন্তু তেনেকুৱা নহয় বাকী কেইটা পেপাৰত ইংলিছটো মেণ্ডেটৰী থাকে ঠিক আছে চোৱা মই আজি তোমালোকক SBI যোনটো জুনিয়ৰ এছ'চিয়েট ইয়াৰ বিষয়ে মই অকণমান তোমালোকক ক'ম আৰু নেক্সট ক্লাছৰ পৰা আমি কি কৰিম ইয়াতে নেক্সট ক্লাছৰ পৰা মই তোমালোকক ইয়াতে কোৱান্টৰ কিছুমান ক্লাছ ল'ম বাকী ৰিজনিং ফেকাল্টি আছে তেওঁ ল'ব আৰু বেংকিং এৱাৰনেছখিনিও আমি ইয়াতে কভাৰ কৰিম ঠিকে আছে চ' এইখিনিতো জানাই এইবিলাকতো তোমালোকে পঢ়িছা চাগে আৰু যদিও পঢ়া নাই চোৱা দেখা দে 14,000টা চিট কিন্তু আমাৰ অসমৰ পৰা কিমান আছে সেইটো আমি চাব লাগিব চ' অসমৰ পৰা ইয়াত তোমালোকে চোৱা যদি চোৱা নৰ্থ ইষ্টত অসমৰ পৰা টোটেল কিমানটা আছে 311 আউট অফ দিছ 139 জেনেৰেলৰ আছে ঠিক আছে মানে আনৰিজাৰ্ভ কেটেগৰী আছে ঠিক আছে এইটো most important এইটো overallটো নাচাবা কেতিয়াও 14,000 তুমি এতিয়া কি সকলোতেতো তুমি নোৱাৰা মানে কৰিব পাৰিলেও এটা প্ৰব্লেম আহিব LPT লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট বুলি কয় হয়নে SBI এটা কি থাকে চোৱা চ' SBI আকৌ লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টটো থাকে ইয়াতে চ' SBI কি থাকে চোৱা ফৰ SBI JA কেইটা ষ্টেপ থাকে ফাৰ্ষ্ট হ'ল প্ৰিলিমছ প্লাছ মেইনছ প্লাছ LPT এটা থাকে লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট বুলি কয় LPT লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট তাৰ মানে চোৱা ক্লাৰিকেল লেভেলৰ জবত সদায় লেংগুৱেজটো প্ৰিফাৰ কৰা হয় কাৰণ ক্লাৰিকেল লেভেল জবত যিহেতু তোমালোকে কাষ্টমাৰ ডিলিং কৰিব লাগিব গতিকে সেই ৰিজিয়নটো তোমালোকে লেংগুৱেজ জানাটো অতিকে আৱশ্যকীয় ঠিক আছে নেক্সট মই এইটোৰ কথাই কওঁ সেইকাৰণে তোমালোকে এতিয়া যদি ভাবিছা কি কৰ্ণাটকৰ পৰা কৰিম বা কৰবাত মানে য'তে বেছি চিট আছে কৰিম তো তেনেকুৱাকে নকৰিবা আৰু ইয়াত চোৱা SBI যে এটা কথা ভাল ষ্টেট ৱাইজ কাট অফ থাকে কিন্তু পিঅ'ৰ কি অভাৰঅল এটা কাট অফ থাকে অভাৰঅল কাট অফ মানে কি জেনেৰেলৰ এইটো বাকী ST SC এইটো বেলেগকে থাকে কিন্তু চোৱা SBI যে হওক RRB OA হওক RRB PO এই তিনটাত কিন্তু ষ্টেট কাট অফ থাকে ষ্টেট লেভেলৰ কাট অফ থাকে আৰু অসমৰ কাট অফ কম্পাৰিটিভলি বাকীকে অকণমান কমেই যায় তো তোমালোকে চাই ল'বা কাট অফটো ঠিক আছে বাকী ইয়াৰে ফৰ্ম ফিল আপ গৈছে দেই কাৰণ ফৰ্ম ফিল আপৰ ডেট আছিল কিমান ফৰ্ম ফিল আপৰ ডেট 7 তাৰিখলৈকে আছিল ফৰ্ম ফিল আপৰ ডেট আছিল তোমাৰ কিমান 7 তাৰিখলৈকে ঠিক আছে যোনে যোনে এপ্লাই কৰিছা আৰু যোনে যোনে এক্সাম দিম বুলি ভাবিছা সিহঁতে আমাৰ সৈতে মানে জড়িত হ'ব পাৰা বা যোনে দিম বুলি ভাবিও আছা আগন্তুক IBPS চ' আমাৰ সৈতে জইন হ'ব পাৰা ঠিক আছে মেইন আহিল আমি পঢ়িব কি লাগিব হয়নে মেইন আমি ইয়াত কি পঢ়িব লাগিব ইয়াত দিয়াই আছে চোৱা এইটো হ'ল ফেজ 1 ফেজ 2টাই থাকে ইয়াতে ফেজ 2টা আছে হয়নে এটা কি থাকে ইংলিছত চোৱা ইংলিছৰ কিমানটা আহিব 30টা কুৱেশ্যন মাৰ্কছ মেক্সিমাম মাৰ্কছ কিমান 30 আৰু ডিউৰেশ্যন কিমান 20 মিনিটছ চব কম্পিউটাৰ বেছ এক্সাম দেই এইটো চ' এইটো এটা কি কম্পিউটাৰ বেছ এক্সাম মনত ৰাখিবা দেই কম্পিউটাৰ বেছ এক্সাম যোনে যোনে কম্পিউটাৰ মানে হেৰি কৰিব নাজানা কম্পিউটাৰৰ লগত প্ৰব্লেম হয় তেতিয়াহ'লে অকণমান অসুবিধা হ'ব কাৰণ টাইমিং এটা লগোৱা থাকে ছেকশ্যনেল টাইমিং থাকে এইটো কাৰণ তোমাৰ ইংলিছৰ কাৰণে তুমি প্ৰথম 20 মিনিটছ পাবা আগতে কি কৰিছিল আগতে ফাৰ্ষ্ট ইংলিছৰ পৰা ষ্টাৰ্ট হৈছিল কিন্তু লাষ্ট মই দেখিছো মই 2022 দিছিলো চ' সেই সময়ত যেতিয়া মই প্ৰিলিমছ দিছিলো মোৰ প্ৰিলিমছ ক্লিয়াৰ হৈ গৈছিলে নেক্সট আহে নিউমাৰিকেল এবিলিটি মানে কি ইয়াতে নিউমাৰিকেল এবিলিটি মানে কি ইয়াত simplification আহে boards and stream আহে ঠিক আছে ADR দৰে নহয় দেই ADR কে ওপৰত আছে লেভেলটো ওপৰত আছে আৰু এটা ষ্ট্ৰেটেজি লাগিব প্লেনিং এটা লাগিব তেতিয়াহে এইটো ক্ৰেক কৰিব পাৰিবা আদাৰৱাইজ নোৱাৰিবা কিন্তু প্লেনিং মানে কি যে কোনটো কুৱেশ্যনত কিমান টাইম দিম simplification কিমান টাইম দিম boards and streamত কিমান দিম ইয়াত এটা নতুন আই থিংক নতুন নহয় তোমালোকে পাইছা চাগে DI ডাটা ইণ্টাৰপ্ৰিটেশ্যন DI
তোমালোকে ডিআই টো শব্দটো শুনিছানে? ডাটা ইন্টাৰপ্ৰিটেশ্যন। চ' মই তোমালোকক কৈ আছো ডিআই কেনেকুৱাকে হয়। আমি নেক্সট ক্লাছৰ পৰাহে আমি ভালকে কুৱেশ্যন বিলাক কৰিম। আজি ইন্ট্ৰডাক্টৰী ক্লাছ আছিল এইটো ডিআই ডাটা ইন্টাৰপ্ৰিটেশ্যন, হয়নে? চ' ডিআই এটা গ্ৰাফ দিয়া থাকিব, চে এনেকে এডাল গ্ৰাফ ইয়াত এটা দিয়া আছে, এনেকে গ্ৰাফ দিয়া থাকিব আৰু লগত 5টা কুৱেশ্যন দিয়া থাকে। সেই 5টা কুৱেশ্যন সলভ কৰিব লাগে। সেই 5টাৰ 4টা কুৱেশ্যন ইজি পাবা, কিন্তু 5 নম্বৰ কুৱেশ্যনটো কেতিয়াবা টাফ থাকে। সেইকাৰণে মই কৈছো টাইম মেনেজমেন্ট বহুত ইয়াতে ইম্পৰ্টেন্ট হয়। ঠিক আছে, কোনটো কুৱেশ্যন কিমান টাইম দিম সেইটো বেছি ইম্পৰ্টেন্ট হয়, নহলে প্ৰিলিমছ ক্লিয়াৰ কেতিয়াও নহব। কিন্তু প্ৰিলিমছত তোমালোকৰ যিটো কাট অফ, মই যেতিয়া দিছিলো 2022ৰ কথা আছিল, 22ত দিছিলো, 22ত নে 23ত কিবা এনেকুৱা দিছিলো, 70.5 আছিল কাট অফ, SBI JR কাট অফ। লাষ্ট ইয়াৰ কাট অফ, লাষ্ট ইয়াৰ যদি কোনোবাই দিছা তেতিয়াহ'লে কমেন্ট কৰিবাচোন, কোনোবাই যদি দিছা হয়তো। SBI JR এইটো জেনেৰেলৰ কাট অফ ইমান আছিল, এইটো জেনেৰেলৰ কাট অফ। আৰু মই আই থিংক মোৰ মনত নাই ইমান, কিন্তু মই 85.25 পাইছিলো নেকি, 85.25 কিবা 85.25 অৰ এনেকুৱাকে এটা মই প্ৰিলিমছত পাইছিলো। কিন্তু মোৰ মেইনছত কি হয়, জিকে ইয়াত জানাই এইটো, যিহেতু ইয়াত জিকেও এটা আছে আৰু SBI যে এটা কথা ভাল, ইয়াত কোনো কি নাই চোৱা দেই, চব IBPS-ৰ যোনবিলাক এক্সাম আছে, IBPS-ৰ যোনবিলাক এক্সাম আছে তাতে সেকশনাল কাট অফ আছে, সেকশনাল কাট অফ, সেকশনাল কাট অফ। বাট SBI JA or PO ইয়াত কোনো ধৰণৰ সেকশনাল কাট অফ নাই, ইয়াত কোনো ধৰণৰ কি সেকশনাল কাট অফ নাই। SBI যে হওক বা PO হওক সেকশনাল কাট অফ নাই, মানে এটা সেকশন তোমালোকে নকৰিলেও হৈ যাব, কিন্তু ৰিস্ক নলবা কেতিয়াও সেইটো। ঠিক আছে, so there is no sectional cutoff, there is no sectional cutoff, sectional, there is no sectional cutoff। ঠিক আছে, IBPS ত sectional cutoff থাকে, এইটো ভেৰিজ কৰে, তুমি sectional cutoff ক্লিয়াৰ কৰিব লাগিব আৰু overall cutoff ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে, ইয়াত চোৱা দেই, ইয়াত sectional cutoff ক্লিয়াৰ কৰিব লাগিব, overall cutoff ক্লিয়াৰ কৰিব লাগিব, but ইয়াত only overall cutoff, only overall cutoff। ঠিক আছে, এখানে SBI যে বহুত ভাল হয়, overall cutoff টো ক্লিয়াৰ কৰিব লাগে, হয়নে? যাৰ মানে মেথছ আৰু ৰিজনিং পাৰ্টটো ভাল পায়, মই জানো বেছি আগৰে ইংলিছটো ইমান ভাল নহয়, চ' সিহঁতে এইটো প্ৰিফাৰ কৰে। ঠিক আছে, নেক্সট চোৱা, আচ্ছা চোৱা, ইয়াত চোৱা, ইংলিছ 30, ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন ভালকে চাবা তোমালোকে, ৰিডিং কম্প্ৰিহেনশ্যন আহে, গ্ৰামাৰ আহে। ঠিক আছে, এইবিলাক সেইখিনি অকমান চাবা, আমাৰ ইংলিছৰ ফেকাল্টি আছে, তেওঁ ক'ব সেইখিনি কথা। মই তোমালোকক চাম নিউমাৰিকেল এবিলিটি, নিউমাৰিকেল এবিলিটি আৰু ৰিজনিং এবিলিটি, এই দুটাত হাইয়েষ্ট মাৰ্ক আছে 35 and 35, টোটেল 70 মাৰ্কস ইয়াতে আছে, আৰু ইংলিছত কিমান আছে 30 মাৰ্কস। ঠিক আছে, টোটেল 100 মাৰ্কস, ডিউৰেশ্যন কিমান 1 আৱাৰ। ঠিক আছে, কিন্তু চোৱা দেই এটা কথা, IBPS-ত এটা কথা মানে, IBPS নহয়, বেংকিং এক্সামত মানে এটা কথা এনেকুৱা হয় কি, যোনে ধৰা কম্পিউটাৰৰ লগত চিনাকিয়ে নাই, সিহঁতৰ অলপ দিগদাৰ হ'ব কিন্তু, কাৰণ মাউচটো এনেকে ক্লিক ক্লিক কৰি থাকিব লাগে। তো তোমালোকে অনলাইন এক্সাম সাইটত দি চাবা, কিছুমান সাইটত অনলাইন এক্সামবোৰ থাকে, চ' সেইবোৰ তোমালোকে একবাৰ দি কিনে প্ৰেক্টিচ কৰিব পাৰা। ঠিক আছে, এইটোতো হ'ল প্ৰিলিমছ, প্ৰিলিমছ প্ৰিলিমছ ইয়াৰে 10 টাইমছে ক্লিয়াৰ কৰে, একচুৱেলি 10 to 8 টাইমছ, যিমান পোষ্ট আছে তাৰে 10 to 8 টাইমছে ইয়াত ক্লিয়াৰ কৰে। ঠিক আছে, চ' তাৰে পিছত তুমি দিব লাগিব কি, আচ্ছা নিগেটিভ মাৰ্ক থাকে দেই, চব চেন্ট্ৰেল লেভেলৰ এক্সামতে নিগেটিভ মাৰ্ক থাকে। এইটো এডিআৰিত বাৰু এতিয়া এইবাৰ আছিল দিয়াচোন, যোৱাবাৰতো নাছিলে। চ' এইবাৰ এইটো 1/4 কে যায়, লিখাই আছে 1/4 কে কি হ'ব, মাৰ্ক ডিডাক্ট হ'ব। ঠিক আছে, এইখিনিতো জানাই। এতিয়া মেইনছ, য'ত নেকি মেইন এক্সাম এইটো, মেইন এক্সাম এইটো, কিন্তু সেইটো হ'ল কোৱালিফাই। প্ৰথম এক্সামটো তোমালোকে কোৱালিফাইহে কৰিব লাগিব,
চাকৰি পাব লগা হলে কি কি কৰিব লাগিব, এই এক্সামটো তোমালোকে ক্লিয়াৰ কৰিব লাগিব। আচ্ছা, এই এক্সামটোৰ কিন্তু কাট অফটো মই কওঁ 100ৰ ওপৰত নাযায় কেতিয়াও। 100ৰ ওপৰত মানে মই যিমান দূৰ জানো, হয়তো কেতিয়াবা গৈছে যদিও ইজিয়ে হৈছে, কিন্তু 100ৰ ওপৰত বেছিখিনি নাযায়। 80 to 90 ইমানৰ ভিতৰতে আই থিংক থাকে। 80 to 90ৰ ভিতৰত তেনেকুৱাকে, ঠিক আছে। মই কিন্তু আউট অফ 200ৰ ভিতৰত কৈছো। ইয়াতে কিন্তু 200 মাৰ্কছত থাকে। এইটো 200 মাৰ্কছত থাকে আৰু 2 ঘণ্টা 40 মিনিটৰ টাইম দিয়া হয়। ইয়াতে এটা নতুন সেকশন আহি যায়, এইটো জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেস। জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেস মানে ইয়াত তোমালোকে কি কি চাব লাগিব জানানে? আমাৰ ইয়াত টোটেল 12টা নেশ্যনেলাইজেশ্যন বেংক আছে, এইখিনি জানা? সিহঁতৰ কথা তোমালোকে জানিব লাগিব, নাবাৰ্ডৰ কথা জানিব লাগিব। মেইনলি তোমালোকে কি কি চাবা? RBIৰ কথা চাব লাগিব। RBI ৰিলেটেড নিউজ কিছুমান চাব লাগিব ইয়াতে। চ' RBI ৰিলেটেড নিউজ, কিছুমান ইয়াতে তোমালোকে চাব লাগিব, ঠিক আছে। আৰু লগতে তোমালোকে কি কি চাবা? যোনবিলাক CPI কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, CPI চাব লাগিব। তাৰপিছত WPI, GDP, এইবিলাক ৰিলেটেড তোমালোকে চাব লাগিব। মেইনলি এইবিলাক চাব লাগিব। আৰু কিছুমান SBI হলে SBIৰ কথা, আৰু বাকী বেংকৰ কিছুমান স্কিমছ, বেংকিং স্কিমছ বিলাক চাব লাগিব। PNBৰ, SBI, ইহঁতৰ নিউ স্কিমছ বিলাক তোমালোকে চাব লাগিব, যি মানে নিউজ আহে। আৰু লাষ্ট 6 মান্থৰ চালে হৈ যায়। আৰু কোনো প্ৰেডিক্ট কৰিব নোৱাৰে দেই, এই সেকশনটো বহুত আনপ্ৰেডিক্টেবল। জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেস কোনো ক'ব নোৱাৰে এইটো কোনে কি মানে আহিব কি নাহে। দুটা পাৰ্ট থাকে, এটা হ'ল কাৰেণ্ট এফেয়াৰ্স আৰু বেংকিং এৱাৰনেস। বেংকিং এৱাৰনেস মানে যেনেকি এতিয়া মই তোমালোকক ক'লোৱে, মেইনলি RBI চাবা, নাবাৰ্ডো চাবা, তেনেকুৱাকে, ঠিক আছে। আৰু বাকী যোনবিলাক বেংক বিলাক আছে সেইবিলাকৰ ৰিলেটেড নিউজ বিলাক চাব পাৰা, ঠিক আছে। আকৌ ইয়াত চোৱা ইংলিছ মেইনছত অকমান টাফ আহে। ইংলিছটো এনেও বহুতে টাফো পায়, কিন্তু ইংলিছটো অকমান টাফ আহে ইয়াতে। ইংলিছ আৰু ৰিজনিং চোৱা দেই, ইংলিছ আৰু ৰিজনিংটো অকমান টাফ আহে ইয়াতে, কাৰণ ইয়াত লগতে কম্পিউটাৰ এপ্টিটিউডো আহি যায়, ঠিক আছে। যাৰ মাৰ্কস 50 মাৰ্কসত থাকে। আৰু টোটেল তোমালোক টাইম দিয়া হ'ব 2 ঘণ্টা 40 মিনিট। টোটেল কিমান দিয়া হ'ব? 2 ঘণ্টা 40 মিনিট হ'ব, ঠিক আছে। চ' তোমালোকে এইখিনি হ'ল, এইটো মেইনছ। আৰু ইয়াৰে পিছত এটা LPT টেষ্ট থাকে। LPT টেষ্টৰ কথা ইয়াত আই থিংক মেনশ্যন কৰা নাই কৰিছে বা? ইয়াত এটা LPT টেষ্ট থাকে দেই, লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট। এইটো কিন্তু জানিবই লাগিব। এইটো ক্লাৰিকেল পোষ্টৰ কাৰণে মানে যোনটো LPT, সেইটো তোমালোকে এইটো মাষ্ট বি ক্লিয়াৰ কৰিবই লাগিব। LPT RBI এচিষ্টেণ্টতো থাকে এইটো, ঠিক আছে। হ'ব, বাকী এই দুটাই ষ্টেপ। বাকী তোমালোকে অসমৰ পৰা গ'লেতো কি অসমীয়াই সুধিব ন, ঠিক আছে। হ'ব, চ' ভালকে আমাৰ সৈতে প্ৰিপাৰেচন কৰা। আমি মানডেৰ পৰা মই কোৱান্টৰ পৰা ষ্টাৰ্ট কৰিম। মানডে, ৱেডনেছডে এণ্ড ফ্ৰাইডে সদায় 6টা বজাত তোমালোকক কোৱান্টৰ আমি ভিডিঅ' আপলোড কৰিম। তোমালোকে যদি ইণ্টাৰেষ্টেড হয় আমাৰ সৈতে জড়িত হ'বা। আৰু আমি ইয়াৰে ৰিলেটেড কিছুমান বেটচ ওলাম, মানে SBI হওক, আগন্তুক আহিব লগা IBPSৰ কাৰণে হওক। চ' আমাৰ সৈতে তোমালোকে জড়িত হ'ব পাৰা, ঠিক আছে। মই আৰু এবাৰ কম, যোনে জানে শুনে জড়িত হ'ব নালাগে, যোনে নাজানা আছা সিহঁতে আমাৰ সৈতে জড়িত হোৱা, ঠিক আছে। আকৌ এবাৰ কৈছো, কমেন্টত কিবা নাজানা ভালকে সুধিবা। কোনো নিগেটিভ কমেন্ট নাই। আকৌ নিগেটিভ বস্তু স্প্ৰেড কৰিব নালাগে। নালাগে মানে কিয় কৰিব লাগে? আমিতো তোমালোকক হেল্প কৰিবৰ কাৰণে আছো, ঠিক আছে। কাৰণ বহুতে কৰে, মই সেইকাৰণে তোমালোকক কৈ আছো। এনে কোৱা নাই, মানে বহুতে এনেকুৱা নেচাৰ আছে, এনেকুৱা সেনেকুৱা কথা নহয়। আমি কিবা এটা ভালৰ কাৰণে তোমালোকৰ ওচৰত আহিছো, ঠিক আছে। ভাল পালে অটমেটিকেলি তোমালোকে আমাৰ তাতে আহিবা, ঠিক আছে। চ' এইটো আছিল আজি ইন্ট্ৰডাক্টৰী ক্লাছ। কি আছিল SBI, কেইটা ফেজ আছে এক্সামত, কেনেকুৱা ধৰণৰ এক্সাম আৰু আপকামিং এক্সাম কি আহি আছে, এইবিলাক আমি ক'ম। চ' আজি ইয়াতে এৰিলো, নেক্সট মানডে লগ পাম। থেংক ইউ ছ' মাচ।